কিছুদিন আগতে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলে কেবিনেটে অসমৰ হোটেল এণ্ড ৰেষ্টুৰেণ্টত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব গো মাংস সেয়া সঁহাৰি জনাই আজি নগাঁও জিলাৰ একাংশ খ্ৰীষ্টানপন্থী চাৰ্চত থকা এখন হোটেল এণ্ড ৰেষ্টুৰেণ্টত সম্পূৰ্ণৰূপে গো মাংস নিষিদ্ধ কৰিছে। আমি ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ, সম্পূৰ্ণ লিখা আছে ন' বিফ। মই কেমেৰা পাৰ্চনক দেখুৱাব বিচাৰিছোঁ নগাঁৱৰ খ্ৰীষ্টানপন্থী চাৰ্চত থকা একাংশ হোটেলত সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে গো মাংস। বৰ্তমান আজি মই উপস্থিত আছোঁ নগাঁও জিলাৰ চাৰ্চত থকা আল্লা ৰাখা হোটেলত। অসম চৰকাৰ কেবিনেটে কিছুদিন আগতে সিদ্ধান্ত লৈছিলে অসমৰ হোটেল এণ্ড ৰেষ্টুৰেণ্টত গো মাংসৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব। আজি আপুনি সঁহাৰি জনাই আপোনাৰ হোটেলতো গো মাংসৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰিছে, কি ক'ব? ঠিক আছে, আমি সঁহাৰি যে মুখ্যমন্ত্ৰী আমি মানিছোঁ, আইন মানি আমি এতিয়া গৰু মাংস নিষিদ্ধ কৰিছোঁ আৰু লগতে আমি বেলেগ বেলেগ এতিয়া আইটেম চলাই আছোঁ। গৰু মাংস একদম সম্পূৰ্ণৰূপে বন্ধ কৰি দিছোঁ। বন্ধ কৰিছে নহয়? আৰু অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে আপোনাক সঁহাৰি জনাইছে? সঁহাৰি জনাইছোঁ। আপোনালোকৰ চাৰ্চত থকা গোটেই একাংশ হোটেলৰ গো মাংসটো সম্পূৰ্ণৰূপে নিষিদ্ধ সম্পূৰ্ণৰূপে নিষিদ্ধ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছোঁ। হোটেলৰ কৰ্তৃপক্ষ অসম চৰকাৰে যিটো কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে সেইটো সঁহাৰি জনাই তোমালোকৰ হোটেলৰ কৰ্তৃপক্ষই সম্পূৰ্ণৰূপে গো মাংস নিষিদ্ধ কৰিছে, কি ক'বা? নিষিদ্ধ কৰিছে। যেতিয়াৰ পৰা নিউজ পালোঁ তেতিয়াই বন্ধ কৰি দিলোঁ গৰু মাংস। এতিয়া মাছ, খাচী, মটন, চিকেন বিক্ৰী কৰি আছোঁ। অসম চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে সঁহাৰি জনাই পেলাই বন্ধ কৰিছে? বন্ধ কৰি দিছোঁ। এখন অতি পুৰণি হোটেল আপোনাৰ চাৰ্চত থকা হোটেল সকলোৱে পৰিচিত। আপোনাৰ অসম চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে অসম হোটেল এণ্ড ৰেষ্টুৰেণ্টত সম্পূৰ্ণৰূপে গো মাংস নিষিদ্ধকৰণ, তাকে আপোনালোকৰ সেইটো সঁহাৰি জনাই আপোনালোকৰ হোটেলত? এইটো আমি সঁহাৰি জনাইছোঁ, এইটো আমি বিলকুল বন্ধ কৰিছোঁ। আমি ইয়াত কোনো গো মাংস এতিয়া বিক্ৰী কৰা নাই। আমি এনেই চব্জি এইবিলাক বেচি আছোঁ, মাছ বেচি আছোঁ। গৰু মাংস চাংস একো বেকা নাই।